মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটেইটো পৰ্যবেক্ষণ কৰি আছে আৰু আমাৰ ৰাজহ বিভাগকো মাটিৰ কথাত দায়িত্ব দিছে। সেইকাৰণে আমাৰ বিষয়াসকল আজি ৰাতিপুৱা 6টা বজাতে ইয়াত সকলোখিনি চাইছে, মুখ্য সচিবো আহিছে। গতিকে আমি এই স্থানটোৱে এটা উপযুক্ত স্থান বুলি ভাবিছোঁ, কাৰণ তেখেতসকলৰ পৰিয়ালেও সোণাপুৰৰ বিষয়ে উল্লেখ কৰিছে। গতিকে চৰকাৰে আমি চিন্তা কৰিছোঁ যে এনে এজন মহান ব্যক্তিক আমি ইয়াত যদি এটা সুন্দৰ পৰিৱেশত তেখেতৰ স্মৃতি যুগমীয়া কৰিব পাৰোঁ, তাৰ প্ৰচেষ্টা। আৰু সেইকাৰণেই আজি আমাৰ ইয়াত এইখিনি আমি গোটেই বিষয়টো পৰ্যবেক্ষণ কৰিছোঁ। আমাৰ সন্মানীয় বিধায়ক অতুল বৰা ডাঙৰীয়াও ইয়াত উপস্থিত আছে। গতিকে আমি সেই প্ৰস্তুতি আৰম্ভ কৰিছোঁ। কিমান বিঘা মাটি সামৰিব? এতিয়া আমি সদ্যহতে 5.5 বিঘা উলিয়াই পাইছোঁ আৰু ইয়াত সম্প্ৰসাৰণ কৰিব পৰা মানে সুবিধা আছে।